মই বৰ্তমান আছোঁ মুম্বাইত। মুম্বাইৰ পৰা মই যাম দিল্লীলৈ। একচুৱেলি মুম্বাইৰ পৰা মই দিল্লীলৈ ফ্লাইটত যাম। মই আপোনালোকক এই যাত্ৰাটো দেখুৱাব খুজিছোঁ। একচুৱেলি মই উবেৰ বুক কৰিব লগা হ'ল, যিহেতু এতিয়া ৰাতি হয়। ফ্লাইট মোৰ একচুৱেলি ৰাতি আছিলে, সেইকাৰণে মই উবেৰ বুক কৰিলোঁ। উবেৰ আহি গ'ল আৰু আপোনালোকক এই ৰাস্তাৰ কেনেকুৱা ধৰণৰ হয় মুম্বাই সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে যদি চাই তেতিয়াহ'লে কি সুন্দৰ ভিউ আপোনালোকে চাওক ৰাতি মুম্বাই। মই ছাইডৰ পৰা দেখাইছোঁ এয়া গাড়ী মানে চাওক। একচুৱেলি মুম্বাই ৰাতি বহুত বেছি ধুনীয়া লাগে। এই ভিডিঅ'টো কি সুন্দৰ মানে হৈছে চাওক। এই বিল্ডিংটো কেনেকুৱা লাগিছে, কিমান সুন্দৰ লাগিছে। কনষ্ট্ৰাকশ্যন কিছুমান চলি আছে, যিবিলাক কনষ্ট্ৰাকশ্যন চলি থকা নাই, যিবিলাক অলৰেডি হৈ আছে, সেই ঘৰবিলাক ৰাতি বহুত ধুনীয়া লাগে। লাইটৰ যিটো লাইটে গোটেই ঘৰটো বেলেগ ধৰণৰ কৰি পেলাই, মানে গোটেই পৰিৱেশটো বেলেগ কৰি পেলাই। ইয়াত মানে ডেভেলপ হোৱাৰ আৰু এটা কাৰণ আছে। যিমানবোৰ ডাঙৰ কোম্পানী আছে, গোটেই কোম্পানীবিলাকৰ অফিচখিনি, মেইন হেড অফিচখিনি গোটেই মুম্বাইত আছে। ভাৰতৰ যিখিনি ৰিচাৰ্চ আদমি হয়, গোটেই মানুহখিনি প্ৰায়খিনিয়ে ধৰি লওক, গোটেই মানুহখিনি ধৰি লওক 100% বুলি নাই কোৱা মই, মেক্সিমামৰ মানে গোটেই ঘৰ ইয়াত আছে। আমি একচুৱেলি এয়াৰপৰ্টৰ একেবাৰে কাষ পালোহি, কাৰণ জেগাটো এটা বেলেগ ধৰণৰ, এইটো ভি আই পি জেগা আৰু দিয়কচোন। মানে এয়াৰপৰ্ট হয়, তাকো মুম্বাই এয়াৰপৰ্ট। এয়া মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মই বৰ্তমান উপস্থিত আছোঁ এতিয়া মুম্বাই ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আপোনালোকে যদি চাই তেতিয়াহ'লে খুব সুন্দৰ, ভাৰতৰ সৰ্বশ্ৰেষ্ঠ এয়াৰপৰ্ট হয় মুম্বাই এয়াৰপৰ্ট। আপোনালোকক মই এয়াৰপৰ্টটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হয় মুম্বাই ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, মুম্বাই এয়াৰপৰ্ট। শ্বৰ্টত কৈছোঁ আৰু মানে মুম্বাই এয়াৰপৰ্ট। আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াতে সেই ফিল্ম ষ্টাৰখিনি ধৰি লওক দেখা যে পায় আপোনালোকে। ইণ্ডিয়াৰ এটা বিজি এয়াৰপৰ্ট হয়, খুব সুন্দৰ, একদম ডুবাই নিচিনা এয়াৰপৰ্ট। আপোনালোকে যদি চাই তেতিয়াহ'লে এটা চাই থাকিবলগীয়া এয়াৰপৰ্ট। একচুৱেলি মই টাৰ্মিনেল 2ত আছোঁ। আপোনালোকে যদি চাই থাকে তেতিয়াহ'লে এই এয়াৰপৰ্টটো আমনি নালাগে। একচুৱেলি এই এয়াৰপৰ্টটো যদি আপোনালোকে চাই থাকে একচুৱেলি আমনি নালাগে, সঁচাকৈ খুব সুন্দৰ এয়াৰপৰ্ট হয় একদম। আপোনালোকক মই দেখাইছোঁ, এইটো হয় কিমান সুন্দৰ। আপোনালোকে চাওকচোন এয়াৰপৰ্টটো কিমান সুন্দৰ হয় একদম। মানে মই খোজকাঢ়ি আহি আছোঁ, আপোনালোকক দেখাই আহি আছোঁ। একচুৱেলি ভিডিঅ' কৰিব পাৰিনে নোৱাৰি সেইখিনি নাজানো, চিধা চিধি মাত্ৰ ভিডিঅ' কৰিয়ে দিছোঁ। যি পইচা লাগে দিম আৰু, যদি কেনেবাকৈ যদি ফাইন চাইনো লাগে। এয়াৰপৰ্টৰ প্ৰথমটো ভিডিঅ', মই যিহেতু বাৰু ভিডিঅ' চিডিঅ' বৰকৈ নবনাওঁ, আপোনালোকে জানেই ধৰি লওক। এইবাৰ মোৰ এইটো বিজনেছ ট্ৰিপ আছিলে। একচুৱেলি মই প্ৰতি 2 বছৰ মূৰে বিজনেছ ট্ৰিপ কৰোঁ। তাৰ মাজত মই ভাবিলোঁ যে আপোনালোকৰ লাভ হওক বুলি এবাৰ কেইটামান ধৰি লওক ভিডিঅ' বনাই দিলোঁ, লগতে এনেকুৱা ট্ৰেভেলিং ট্ৰিপ কেইটামানো আপোনালোকলৈ বনাই দিলোঁ। এইবোৰ যদি চাই তেতিয়াহ'লে আপোনালোকে চাওক কিমান সুন্দৰ হয়। চাওকচোন ইয়াত কিমান মানুহ। এতিয়া ৰাতি 11:30 বাজিছে, কিন্তু ইয়াত মানুহৰ কমি নাই। আপুনি দিন নে ৰাতি ধৰিবই নোৱাৰে। আৰু চবতকৈ ডাঙৰ কথা হৈ গ'ল কি, মই ৰাতি ইয়াত টিকেট কৰা এটাই কাৰণ, ইয়াৰ যিটো ভিউ, সেই বস্তুটো, ইয়াৰ যিটো সুন্দৰতাটো আপোনালোকে মানে ইয়াৰ যিটো সুন্দৰতা সেইটো উপভোগ কৰিবলৈ হ'লে, দেখিবলৈ হ'লে, চাবলৈ হ'লে, ফিল কৰিবলৈ হ'লে সেইটো ৰাতি আহিব লাগিব। ইয়াৰ যিটো লাইটিং হয় সেইটো আপোনালোকে চাওক। এয়াৰপৰ্টটো এটা বেলেগ ধৰণৰ কৰি পেলাই ৰাতি। সেইটো কাৰণে মই একচুৱেলি ৰাতি টিকেট কৰিছিলোঁ। মই দিল্লীলৈ বুলি ওলাই আহিছোঁ। মই একচুৱেলি এই ট্ৰিপটো দিল্লী আহিছিলোঁ, কিন্তু আহিছিলোঁ যদিও দিল্লীত হঠাৎ মোৰ কাম ওলাই গ'ল, মানে আকৌ এটা কাম ওলাই গ'ল। সেইকাৰণে মই হঠাৎ আকৌ দিল্লীত যাব লগা হ'ল। মই 2 বা 3 দিনৰ কাৰণে দিল্লীত থাকিম। আকৌ দিল্লীৰ পৰা আকৌ মই ফ্লাইটৰ টিকেট ইতিমধ্যে কৰিলোৱেই। দিল্লীৰ পৰা আকৌ মই গুৱাহাটীলৈ বুলি আকৌ টিকেট কৰিছোঁ। মই সেই ট্ৰিপটো, দিল্লী এয়াৰপৰ্টৰ ট্ৰিপটো আপোনালোকক দেখুৱাম। দিল্লীৰ পৰা গুৱাহাটীলৈ চালে চকু মানে কি ক'ম, মই মানে চাই আমনি নলগা এটা পৰিৱেশ। আপোনালোকে চাওক কিমান গাড়ী, কিমান মানুহ আহি আছে চাওকচোন। 11:30 বাজিছে। আপোনালোকে দিন নে ৰাতি এইফালে চাইডলৈ চাওক। এইফালে এইটোতো এয়াৰপৰ্ট, এইটোতো চালে ইয়াৰ লাইটিঙে চাবনে, ইয়াৰ গোটেই মানে ইয়াৰ ডেক'ৰেশ্যন কি সুন্দৰ। একচুৱেলি মানে ভাল লাগে। আমি ইউটিউবত দেখা পাওঁ, কেতিয়াবা ধৰি লওক চিনেমাত দেখা পাওঁ। আৰু চাইডেদি চাওক, চাইডলৈও চাওক। চাইডলৈও যদি চাই তেতিয়াহ'লেও খুব সুন্দৰ। গাড়ী ইখনৰ পাছত সিখন, আৰু চবতকৈ ডাঙৰ কথা আমি বহুত ওপৰত আছোঁ গাইজ, বহুত ওপৰত আছোঁ।
আমি মানে চাবলৈ যদি যায় আমি বহুত ওপৰত আছো যদি মই চাইডৰ পৰা দেখাবলৈ চেষ্টা কৰিম এয়া চাওক Thank you very much. এয়া Thank you very much. এয়া একচুৱেলি ফ্ৰেণ্ড হয় ফ্ৰেণ্ড বুলিয়ে কৈছোঁ বাৰু Yes, sir. হা থেংক ইউ Thank you. তেওঁলোকেও যথেষ্ট সঁহাৰি দিছে মানে ছাবস্ক্ৰাইবো কৰিছে ভাল লাগিছে দিয়কচোন মোক বহুত ডাঙৰ ইউটিউবাৰ বুলি লাগিছে কিন্তু তেনেকুৱা ধৰণৰ একো নহয় মাত্ৰ মই আপোনালোকৰ লাভৰ কাৰণে কেইটামান ভিডিঅ' বনাইছোঁ তাৰ মাজতে মই ট্ৰেভেলিঙৰ ভিডিঅ' কেইটামানো বনাই দিছোঁ সেইটোৱে কথা আৰু এয়াৰপৰ্টটোৰ পৰা মই যদি আপোনালোকক যদি ছাইডলৈ যদি দেখাওঁ তেতিয়াহ'লে এইখন হৈছে পাৰ্ক হয় এইখন চাওক ছাইডত কি ধুনীয়া এইখন হৈছে মুম্বাই এয়াৰপৰ্টৰ কাষতে লাগি থকা এইটো লগতে লাগি থকা পাৰ্ক মানে এটা বেলেগ ধৰণৰ পৰিৱেশো মানে মই খুব ভাল লাগিছে ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে এইখিনি লাইটৰে মানে ৰাতি খুব সুন্দৰ লাগে মানে লাইটৰ যিটো বাহাদুৰি আৰু চবতকৈ ডাঙৰ কথা আমাৰ ত্ৰিৰংগা আমাৰ জাতীয় পতাকা ইয়াত আছে সেইটো দেখি মোৰ আৰু ভাল লাগে সকলোৰে ভাল লাগে দেখিলেই একচুৱেলি বুকু ফুলি যায় মই এতিয়া লাইনত লাগি আছোঁ এয়াৰপৰ্টৰ ভিতৰত সোমাবৰ কাৰণে আপোনালোকে যদি চাই তেতিয়াহ'লে এয়া ভিতৰত সোমাবৰ কাৰণে লাইন লাগি আছে এয়া কুলু মইনা ফুল এনজয় হৈছে অঁ মুম্বাই এয়াৰপৰ্টৰ ইণ্টেৰিয়ৰ হয় খুব সুন্দৰ হয় আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক এই এয়াৰপৰ্টৰ যিটো ডিজাইন হয় একচুৱেলি সেইটো খুব সুন্দৰ হয় খুব সুন্দৰকৈ বনাইছে ভাৰতৰ সকলোতকৈ ধুনীয়া হয় মই ইয়াৰ পাছত আপোনালোকক দিল্লী এয়াৰপৰ্টটো দেখুৱামগৈ দিল্লী মই গৈ পেলাই পাই পেলাই আপোনালোকক দেখুৱাম বুলি নকওঁ কিন্তু মই দিল্লীৰ পৰা গুৱাহাটীলৈও মই 2-3 দিনৰ পাছত মোৰ ফ্লাইট আছে যিহেতু 2-3 দিনৰ পাছত মোৰ ফ্লাইট আছে সেইটো কাৰণে মই আপোনালোকক আৰামত দেখাব পাৰিম ইয়াৰ পৰা গৈ পেলাই ধৰি লওক মোৰ চাগে টোপনি ধৰিবগৈ আৰু এনেকুৱা ধৰণৰ হয় ভিতৰটো খুব ধুনীয়া লাগে চাওক ভিতৰটো ভাল লাগে হয়নে এয়া চাওক মুম্বাই এয়াৰপৰ্টৰ যদি চাই ইমান সুন্দৰ দৃশ্য ইয়াত পানী পৰি আছে এয়া এতিয়া এয়াৰপৰ্টৰ ছাইডত শ্বপিং আহি গ'ল এয়া শ্বপিং এয়া লেন্স কাৰ্ড এয়া আৰমানি এক্সচেঞ্জ এনেকুৱা ধৰণৰ কৃষ্ণা বহুতখিনি পাব এতিয়া খোৱা বোৱাৰ পৰা আদি কৰি এইটো এৰিয়াত সেইখিনি বহুত দাম ইয়াত বহুত দাম হয় ইয়াৰ পৰা যদি কিবা কিবি কিনা হয় মানে ইমান টকা দি কিনিবলৈ মন নাযায় মানে দিয়কচোন ইয়াত এনেই ধৰি লওক যিটো বস্তু বাহিৰত আপুনি 1000 টকাত পাব এইটো বস্তু ইয়াত ধৰি লওক 1500 2000 বা 3000 টকা ভৰিবলগীয়া হ'ব পাৰে একচুৱেলি ইমান ডাঙৰ মানুহ একচুৱেলি কনফিউজ হৈ যাব ইয়াত তথাপিতো ধৰি লওক মই আকৌ বেলেগক সুধিব লগা হ'ল কিন্তু ইয়াত ওপৰত লিখা আছে আপোনালোকে যদি চাই ইয়াৰ ওপৰত লিখা আছে মোৰ 41 এদি মই যাব লাগে ইয়াত লিখা আছে এইটো ফালেদি ইমান কনফিউজ হৈ যাব মানে ইমান ডাঙৰ যে মানুহ কনফিউজ হৈ যাব সঁচাকৈ গোটেইখন শ্বপিং মল বুলিয়ে ধৰক আৰু এইটো মানে প্ৰব্লেম হৈ যাব চিৰিয়াছলি প্ৰব্লেম হৈ যাব মানে মই এতিয়ালৈকে মই 2জনমান মানুহক সুধিলোঁ মানে কোনফালে যাম সেই লাষ্টত গম পালোঁ যে ওপৰত লিখা আছে মই অকল শ্বপিং মল লাষ্টত বোলো এইটো ক'ত শ্বপিং মলত সোমাই দিলোঁ মই কিবা গলটি হৈ গ'ল নেকি তেনেকুৱা নিচিনাহে ফিল হৈছিলে মোৰ চিৰিয়াছলি গাইছ ভাগৰ লাগি গ'ল লাষ্টত বোলো নহ'ব আৰু এইখন দেখাবলৈ এইখন উঠি দিওঁ বহুত ভাগৰ লাগি গ'ল মানে এনেকুৱাই ডাঙৰ এয়াৰপৰ্ট ভাগৰ লাগি গৈছে মানে বহুত ভাগৰ লাগিছে লাষ্টত চিন্তা কৰিলোঁ যে এস্কেলেটৰখন পাই গ'লোঁ এখন জানো কি কয় নাম চাম নাজানো আৰু উঠি দিলোঁ আৰু অকণমান অন্ততঃ মানে বহুত শ্ল' যায় বহুত শ্ল' যায় আধা ঘণ্টামান খোজকাঢ়ি 41 এইফালেদি আমি ইয়াতে ৱেইট কৰিব লাগিব ইফালে যেতিয়া আপোনালোকক মই ছাইডত দেখাওঁ পৰা ডাঙৰকৈ চিৰিব পৰা নাই মানুহ ডিষ্টাৰ্ব পায় বুলি তেতিয়াহ'লে আপোনালোকে যদি চায় তেতিয়াহ'লে এয়া ফ্লাইটবোৰ এইখিনি বহুতখিনি আছে আপোনালোকে যদি চায় বহুতখিনি ফ্লাইট এইখিনি এয়াৰ ইণ্ডিয়া বহুতখিনি আৰু বহুত হিচাপ নাইকিয়াকৈ আছে মই আৰু এটা বেলেগ এটা ছাইডৰ পৰা দেখাইছোঁ এই ছাইডৰ পৰা যদি দেখাওঁ এয়া খুব ডাঙৰকৈ ধুনীয়াকৈ ওলাইছে একদম সুন্দৰকৈ ওলাই গৈছে এয়া আপোনালোকে যদি চায় আৰু বাকী মই ফ্লাইটত দেখাই আছোঁ বাকী দিল্লীত ফাইনেলি গাইজ চিটত বহি দিলোঁ বাকী আপোনালোকে যদি ফ্লাইটখন নাচাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ হয় উইণ্ড' ছিট নাপাওঁ একচুৱেলি উইণ্ড' ছিট নাপাওঁ কাৰণে আপোনালোকক দেখাব নোৱাৰিম ছাইডৰ পৰা যদি মই ৰিকুৱেষ্ট কৰি চাম সেইজনক যদি দিয়ে দিব আৰু নিদিলে নাই বাকী মানুহ আহি আছে
ফাইনেলি গাইজ পাই গ'লোহি। ইয়াৰ পাছত আমাক বাছেৰে নিবলৈ আহিব, কিন্তু ৰানৱেত একেবাৰে ওচৰৰ পৰা যিহেতু এই প্লেনখিনি দেখা পাইছোঁ, এই ৰানৱে দৃশ্যটো আপোনালোকে এবাৰ চাই লওক। এইখন হৈছে এয়াৰ ইণ্ডিয়াৰ প্লেন হয়, আৰু বহুতখিনি একচুৱেলি দেখা পাইছোঁ, সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি চাই তেতিয়াহ'লে এই যিখন দেখা পাইছে এইখনতে একচুৱেলি আমি আহিছিলোঁ। ইয়াৰ পাছত আমাক বাছেৰে এয়াৰপৰ্টৰ ভিতৰলৈ লৈ গুচি যাব। তাৰপাছত আমি বেগ চেগখিনি কালেক্ট কৰিব লাগিব। কিন্তু হ'লেও দিয়কচোন, একেবাৰে ওচৰৰ পৰা আমি যিহেতু দেখিছোঁ, আমি এতিয়া বাছত আহি আছোঁ। বাছেদি যেতিয়া আহি আছোঁ, ৰানৱেত যথেষ্ট সংখ্যক প্লেন দেখা পাইছোঁ। এইখন হৈছে ইণ্ডিগ' হয়। যথেষ্ট সংখ্যক যিহেতু দেখা পাইছোঁ, সেইকাৰণে মই আপোনালোকলৈ বুলি ভিডিঅ'টো ৰাখি থ'লোঁ। এইখন ভিস্তাৰা হয়। এইখিনি যথেষ্ট আৰু বহুতখিনি হয়, মানে ভাল লাগে আৰু একদম ওচৰৰ পৰা যেতিয়া দেখা পোৱা হয় ভাল লাগে। কাৰণ আমি মানে কথাটো এনেকুৱা হয়, সদায়টোতো ধৰি লওক প্লেনত গৈ থকা নহয়, সেইটো কাৰণে মানে কেতিয়াবা যেতিয়া বহুত দিনৰ মূৰত যোৱা হয় তেতিয়া ভাল লাগে। ফাইনেলি গাইজ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে লাইক কৰিব, ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।